আপোনালোক সকলোৰে উপস্থিতি এই গ্ৰন্থখনি ৰাইজৰ বাবে মুকলি কৰি দিব আৰু বাবে এটা ভাল লগা অনুষ্ঠান উন্মোচনী অনুষ্ঠান। এই কৰ্মালীগৰাকী আমাৰ পূজনীয় শিক্ষাগুৰুজনাক শ্ৰদ্ধা জ্ঞাপন কৰিছে। দ্বিতীয়তে আমাৰ মাজত উপস্থিত বুলি আমাৰ সুগন্ধি মোৰ জন্মদিন হোৱাৰ লগতে আজি মই ইতিহাস কিতাপ প্ৰকাশ হ'ব। 2021 চনত লকডাউনৰ কথাৰে প্ৰথমখন কিতাপ লিখিছিলোঁ। তাৰ পাছত বিশেষ একো ভবা নাছিলোঁ। মাজে মাজে দুই এষাৰ লিখা হৈছিলে, কাকত আলোচনীত প্ৰকাশ হৈছিলে, মাজতে ৰেডিঅ'ত এটা লেখাও পাতিছে। সাহিত্য হ'লো, সেয়ে ইতিহাস কিতাপ লিখাৰ কথা ভাবিলোঁ। যোৱা বছৰ অকণমানি চৰাই এজনীৰ লগত বৰ ভাল লগা অভিজ্ঞতা এটা হৈ গৈছে। তাকে লৈ লিখিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ মোৰ প্ৰথমখন কিতাপ চিটি পিলৰ মই আদৰি লোৱাৰ দৰে মোৰ দ্বিতীয়খন তোমাৰ কথাৰে লিখিব সিমানে মৰম। আজি উপস্থিত থাকি সাহিত্য কৰাৰ বাবে সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলো কুশলে থাকক। দেখোঁ যে ইংৰাজী মিডিয়ামত পঢ়িলে অসমীয়া বৰকৈ নাজানে। তুমি DPSত পঢ়িও যে অসমীয়া ধুনীয়াকৈ লিখিব পাৰিছা, কি ক'বা? অসমীয়া পঢ়ি থাকা ঘৰত? যদিও মই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োঁ, অসমীয়া ভাষা মোৰ মাতৃভাষা আৰু অসমীয়া ভাষাক লৈ মোৰ বহুত গৌৰৱ আছে। মোৰ নিজৰ সৰুৰ পৰাই মোৰ ঘৰত হওক, লোকৰ লগত হওক, আমি চবেই অসমীয়াতে কথা পাতোঁ। আৰু দেখা যায় যে মানুহে যি ভাষাত কথা পাতে, যি দেশৰ ভাষা কয়, সেই ভাষাত একো ভাষণ নিদিয়ে বা একো নিলিখে। কিন্তু মই ভাবিলোঁ কি যদি ইমানকৈ কৰা নাযায় তেন্তে মই কৰি দিওঁ, তেন্তে মোৰ পৰা শিকি আৰু বেলেগ কোনোবাই প্ৰেৰণা ল'ব পাৰিব তাকে। আমি সেইকাৰণে দেখোঁ যে আমি নিজৰ মাতৃভাষাটো আমি যিভাগে অধ্যয়ন কৰোঁ বা যিভাগে শিকোঁ, এতিয়া আমাৰ ছাৰে কৈ গ'ল যে অসমত অসমীয়া 47% কয়। এতিয়া ধৰা বহুতে ইংৰাজী মিডিয়ামত গৈ দেউতাক মাকে কয় আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া ক'বই নাজানে, কিন্তু তুমি সম্পূৰ্ণ ওলোটা। মা যেনেকৈ এগৰাকী ভাল অসমীয়া সাহিত্যিক, তুমিও তেনেকৈ আৰম্ভ কৰিছা লিখিবলৈ। এই ক্ষেত্ৰত কাৰ পৰা প্ৰেৰণা পাইছা তুমি এনেকৈ লিখিবলৈ? মই নিজৰ মা পৰাই পাইছোঁ। সৰুৰ পৰা একদম সৰুৰ পৰা মই দেখি থাকোঁ কি মা এটা ৰুমত থাকি কলম আৰু বহী এখনত কিবা ইমান ভালকৈ লিখি থাকে, এনেকৈ বহুত দিনটোৱে লিখিয়ে থাকে। সেইটোৱে মই ভাবিলোঁ কি মাৰ নিচিনা ময়ো অলপ যত্ন কৰিব লাগে। তাকে মই মাক দেখি উৎসাহিত হ'লোঁ আৰু তাকে তুমি বিভিন্ন কিতাপ পঢ়াও চাগে? ধেৰ পঢ়োঁ। তোমাৰ প্ৰিয় কোনখন কিতাপ প্ৰিয়? বুঢ়ী আইৰ সাধু, লক্ষ্মীনাথ বেজবৰুৱাৰ সেইখনেই চবতকৈ ভাল। সেইখন চবতকৈ ভাল লাগে, সেইখন পঢ়িছে চাগে কেইবাবাৰো। আৰু তোমাৰ মায়ে যেনেকৈ লিখি থাকে তুমিও ঘৰত লিখি থাকা, পঢ়াৰ মাজতে এইখিনি লেখা মেলা কৰি থাকা। দুই এষাৰ লিখি থাকোঁ সদায়। তেনেকৈ এদিন লিখি আৰু চাগে কিতাপ প্ৰকাশ হ'ব। এতিয়া তুমি ইয়াৰ বাহিৰেও যোগাসন কৰা, যোগাসনো তুমি য'ত ত'ত প্ৰদৰ্শন কৰা, আৰু কি কি কৰি ভাল পোৱা? যোগাসন কৰি আৰু এনেই যোনবোৰ মোৰ বয়সৰ আছে যেন গান, নাচ, ছবি আঁকা, আৰু আটাইতকৈ মোৰ ভাল লাগে গান শুনি আৰু গ্ৰন্থ এখন পঢ়ি ভাল লাগে। কাৰণ গ্ৰন্থখন পঢ়িলে আমি নিজৰ বেলেগ এটা পৃথিৱীলৈ যাওঁগৈ, নিজৰ মনতে আমি সেই গ্ৰন্থখনত কি চলি আছে আমি তাৰ ভিতৰলৈ সোমাই যাওঁ। তাকে একদম গ্ৰন্থখনৰ বিষয়ে ভাবিয়ে থাকোঁ অনবৰতে। সেইটো কাৰণে গ্ৰন্থ পঢ়ি বহুত ভাল লাগে। বহুত বহুত ধন্যবাদ তুমি এইখিনি কথা আমাক কোৱাৰ বাবে।